নমস্কাৰ ৰাইজসকল আৰু মই আজি যাবলৈ ওলাইছো নকওঁ দেই আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কলৈনো গৈছো তেতিয়াহে আপোনালোকে গম পাব আৰু ইয়া আহি মই পাই গলোহি ইয়া দেখুৱাইছো এটা চাবি এই চাবিটো হৈছে মোৰ স্কুটিখনৰ আৰু মই আহি পাই গলো ডিলাৰত আৰু মোৰ স্কুটিখন ডিলাৰত আজি সাৰ্ভিসিং দিছে এই স্কুটিখন সৰু ল'ৰা গা ধোৱাৰ নিচিনা ধুৱাই আনি পিনে এতিয়া গাটো মচি আছে আৰু দেই ইয়াৰ অলপ পিছতে ক্ৰীম তেল যেনেদৰে আমি ঘহো ঠিক তেনেদৰে মোৰ স্কুটিখনতো ঘঁহিব বোলে আৰু ঘঁহি হোৱাৰ পিছত চিধাই ঘৰলৈ ৰাওনা হলো আৰু ঘৰৰ পৰা আহি চিধাই লগালগ আকৌ বিয়া ঘৰলৈ দৌৰিলো মানে আজি বিয়া ঘৰত আখৈ ভজা আৰু ইয়া দেখিছে নহয় তামোল পাণ দি আগবঢ়াই থৈছে এটা টোপোলা আৰু ইয়া জুৰীয়া কেৰাহী পাতি লৈছে আৰু এইটো নিয়মে বোলে জুৰীয়া কেৰাহী পাতিবই লাগিব আৰু এই নিয়মটো কোন ঠাইত আছে আপোনালোকে জনাবচোন আৰু এই আখৈবোৰ দেখিছে নহয় বৰা ধানৰ আখৈ আৰু আপোনালোকৰ পিনে কি ধানে ভাজে জনাবচোন কমেন্ট কৰি আৰু ইয়া দেখিছে নহয় ইমান সুন্দৰকৈ এইখিনি বাছি ৰাখি দিছে আৰু এটা দুটা ধান থাকিবও পাৰে বাৰু যিসকলে ঘৰলৈ লৈ যাব তেওঁলোকে নিজে বাছি খাব আৰু দেই আৰু ইয়া দেখিছে নহয় আখৈ ভাজি আছে বহুত ধান উলিয়াই দিছে শেষেই নহৈছে আৰু লগে ভাগে কৰিলে যিকোনো কাম অতি সোনকালে শেষ হৈ যায় আৰু মই হলে পিছে ভজা নাই দেই এনেকৈ সিহঁতক মই ভিডিঅ' কৰাত লাগি আছো আৰু আখৈ যদিও ভজা নাই মই এই আখৈ ভজা কিগৰাকীৰ কাৰণে এয়া খাদ্য তৈয়াৰ কৰি আছো আৰু ইয়া দেখিছে নহয় কি তৈয়াৰ কৰিছো মটৰ ঘুগুনি বনাবলৈ ইয়া পিয়াজ কাটি থৈ লৈছো আৰু আদা নহৰু পেষ্ট বনাই থৈ লৈছিলো আৰু আমাৰ পিনে বোৱাৰীসকলে এনেকৈ একলগ হৈ কাম কৰে আৰু আপোনালোকৰ পিনে এনেদৰে কাম কৰি সঁহাৰি জনায়নে আমাৰ আকৌ গৃহস্থলৈ কোনোৱে বাটেই নাচায় নিজৰ কাম নিজে কৰি গৈ থাকে আৰু প্ৰত্যেকগৰাকী বোৱাৰীয়ে নিজৰ জন্মস্থানটো এৰি আহি অন্য এখন গাঁৱত এনেদৰে সমাজৰ কিছু নিয়ম মানে দায়িত্ব পালন কৰি আগবঢ়াই নিয়াটো বহুত ডাঙৰ কথা বুলি মই ভাবো আৰু মই যে দেখুৱাইছিলো আখৈ ভজা কিগৰাকীলৈ এয়া খাদ্য তৈয়াৰ কৰি আছো বুলি এয়া মটৰ ঘুগুনি বনাম বুলি দেখুৱাই আছিলো আপোনালোকক এয়া মটৰ ঘুগুনিখিনি হৈ গ'ল আৰু সকলোৱে এনেদৰে খাবলৈ বাঢ়ি আছে আৰু মই কিন্তু মটৰ ঘুগুনি নাখাওঁ দেই মই কিন্তু মটৰ ঘুগুনি খাই বহুত বেয়া পাওঁ আৰু ইয়াৰ লগতে সকলোৱে এনেদৰে বহি পিনে একেলগ হৈ খাই আছে ৰভাতলিত আৰু ৰভাতলিত বুলি কৈছো যেনিবা বিয়া আছে পিছদিনা আগদিনাখন আছিলে আখৈ ভজা সেইটো কাৰণে কৈছো সেই ৰভাতলিত বহাৰ বাবে কৈছো মই ৰভাতলিত সকলোৱে এনেদৰে একেলগে বহি খাই আছে আৰু আপোনালোকৰ এই ভিডিঅ'টো দেখি কেনেকুৱা অনুভৱ হৈছে আপোনালোকে কমেন্ট কৰি জনাবচোন শেষত নিজকে অলপ ভিডিঅ' কৰি তুলি পিনে দেখুৱাইছো আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাব আৰু যিসকলে নতুনকৈ চাই আছে মোৰ পেজটোত ফলো কৰিব ধন্যবাদ।